হয়, এই মুহূৰ্তত মই উপস্থিত আছো বাক্সাৰ বাৰেঙাবাৰীত আৰু বাৰেঙাবাৰীত আজি দিনৰ 1 বজাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকিব। তাক লৈ আচলতে আজি ৰাতিপুৱাৰ ভাগৰে পৰা দলীয় কৰ্মীসকলে ইয়াত উৎসাহ উদ্দীপনাৰে উপস্থিত থকা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনক মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে আজি ৰাতিপুৱাৰ ভাগৰে পৰা আচলতে দলীয় যি নেতৃত্ব আছে লগতে যিসকল শুভাকাংক্ষী আছে সেই শুভাকাংক্ষীসকলে ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ অসমৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নিৰ্বাচনী প্ৰচাৰ সভা সেই নিৰ্বাচনী প্ৰচাৰ সভাত আচলতে কেনেধৰণৰ ভাষণ দিব বা কোকৰাঝাৰ লোকসভা সমষ্টি এইবাৰ কাৰ দখললৈ যাব সেই সন্দৰ্ভত ইচ্ছুক হৈ আছে। আৰু যিহেতু বিগত কেইদিনমানৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন প্ৰান্তত আচলতে নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত তুলিছে, সমান্তৰালভাৱে কোকৰাঝাৰ লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 7 মে তাৰিখে। আৰু 7 মে তাৰিখৰ কাৰণে বিভিন্ন প্ৰান্তত আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ কাৰ্য তুংগত ৰাখিছে। আজি বাক্সাৰ বাৰেঙাবাৰীত উপস্থিত হ'ব আৰু উপস্থিত হৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPL দলৰ যিগৰাকী প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব। তেনে সমান্তৰালভাৱে বাৰেঙাবাৰীৰ যি নিৰ্বাচনী প্ৰচাৰ সভা এই সভাস্থলীত আচলতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ সমান্তৰালভাৱে দলীয় নেতৃত্বসকলে বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকাৰে আজি তেওঁলোকৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেতসকলে অহৰ্নিশে কষ্ট কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু মোৰ লগত উপস্থিত আছে ইয়াৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতৃত্ব পুলকেশ দাস, তেখেতৰ পৰা জানিব বিচাৰিম। দাদা, কি ক'ব? মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'ব, নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ভাগ ল'ব, বহুদিন কষ্ট কৰিছে, কি দেখিছে আজি আচলতে? হয়, আজি জয়ন্ত বসুমতাৰী দেৱৰ সমৰ্থনত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। ৰাইজৰ বিপুল উৎসাহ। আমাৰ এই স্থানীয় ৰাইজে আজিৰ দিনত মানে খোজকাঢ়ি এতিয়া আৰম্ভ কৰিছে আহিবলৈ, মানে ৰাইজৰ বিপুল উৎসাহ। আৰু আমি জয়ন্ত বসুমতাৰী দেৱক মানাহ বিধানসভা সমষ্টিৰ পৰা গোটেই কোকৰাঝাৰ সমষ্টিৰ ভিতৰত মানাহ বিধানসভা সমষ্টিৰ পৰা হায়েষ্ট ভোট দিয়াৰ কাৰণে আমি বৰ্তমান সাজু হৈ আছোঁ। কেনেধৰণে ৰাইজ কিমান দূৰ ইয়াত উপস্থিত হ'ব বা কেনেধৰণৰ কাৰ্যসূচী ৰাখিছে আচলতে ইয়াত? আমাকতো নিৰ্দেশ আছে, আমি 30,000 মানুহ ইয়াত অহাৰ এটা মানুহৰ আমি গম পাইছোঁ, কিন্তু এতিয়া আজিৰ এই মুহূৰ্তৰ ছবি আমি গম পাই আছোঁ। এতিয়া আমাৰ ইয়াত 50,000 মানুহৰো বেছি হোৱাৰ এটা চান্স আছে আজিৰ এই যিটো মুহূৰ্তত যিটো ৰাইজৰ সমাগম আমি দেখিছোঁ। UPPL দলৰ এগৰাকী জ্যেষ্ঠ নেতৃত্ব উপস্থিত আছে বিখন গোহাৰি, তেখেতৰ পৰা জানিব বিচাৰিম। কি ক'ব আপোনালোকৰ দলৰ প্ৰাৰ্থীৰ কাৰণে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ অব্যাহত ৰাখিব, আপোনালোকে ইয়াত ৰাতিপুৱাৰ ভাগৰ পৰা উপস্থিত আছে? হয়, আমি 1 নং কোকৰাঝাৰ আমাৰ UPPL প্ৰাৰ্থী মিত্ৰজোঁট NDAৰ তেওঁৰ হৈ আমাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচাৰ কৰিবলৈ আহিব। আৰু ইয়াত আমি যথেষ্ট প্ৰস্তুতি কৰিছোঁ। UPPL, BJP আৰু AGP তিনিটা দলে আমাৰ প্ৰাৰ্থীৰ কাৰণে দিনে ৰাতি লাগি আছে। আৰু আমাৰ এই বাৰেঙাবাৰীত যি আমাৰ মুখ্যমন্ত্ৰী আহিব প্ৰচাৰৰ কাৰণে, এইটো এটা আমাৰ কাৰণে চবেই ধৰি লৈছে এটা উৎসৱৰ পৰিৱেশ। সকলোৱে মানে এতিয়া আনন্দৰে আমি জয়ন্ত বসুমতাৰী জয়যুক্ত কৰাৰ কাৰণে কাম কৰি আছে। তো আমি ভাবোঁ আমাৰ প্ৰাৰ্থীজন আমাৰ এটা ৰেকৰ্ড লৈ 4 পৰা 5-6 লাখৰ ব্যৱধানৰ জিকি পেলাই এটা ৰেকৰ্ড কৰিব, এইটো আমি আশা কৰিছোঁ। মুখ্যমন্ত্ৰীৰ সমান্তৰালভাৱে কোন কোন উপস্থিত থাকিব? আৰু ইয়াত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকিব আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া, কেবিনেট মিনিষ্টাৰ অসমৰ, আৰু MLA থাকিব, আৰু MCLA থাকিব, আৰু বিভিন্ন আমাৰ গণ্যমান্য 3টা পাৰ্টিৰ সকলো থাকিব। মিত্ৰজোঁটৰ 3টা দল আপোনালোকে জড়িত হৈ আছে, কিমান ৰাইজৰ আশা কৰিছে এই সভাখনত? আমাক নিৰ্দেশটো 30-ৰ পৰা 35, কিন্তু অতিক্ৰম কৰিব। মোটামুটি কম হ'লেও আমি 50,000-ৰ ওপৰ হ'ব বুলি আমি আশা কৰিছোঁ। নিশ্চয় হ'ব। দিনৰ কেই বজাৰ পৰা আচলতে সভাখন অনুষ্ঠিত কৰিব? দিনৰ 1 বজাৰ পৰা আমাৰ সভাখন আৰম্ভ হ'ব। ইয়াৰ আগতে আৰু কিছুমান আমি প্ৰগ্ৰাম ৰাখিছোঁ। মুখ্যমন্ত্ৰী একজাক্টলি 1 বজাত আহি পাব। নিৰ্বাচনী প্ৰচাৰ কাৰ্য আপোনালোকে গাঁৱে ভূঞে অনুষ্ঠিত কৰি আহিছে, এনে ক্ষেত্ৰত কেনে দেখিছে এইবাৰ কোকৰাঝাৰত কেনেকুৱা হ'ব? এইবাৰ ৰাইজে এইবাৰ বিপুল সঁহাৰি জনাইছে। আৰু এইটো আগমন আমি এতিয়া গাঁৱে ভূঞে ঘূৰি পেলাই গম পাইছে, যথেষ্ট সঁহাৰি দিছোঁ। আমি ভাবিছে ৰাইজৰ পৰা কোনো সমস্যা নাই, আমাৰ পাৰ্টি যথেষ্ট ব্যৱধানত জিকিব, এইটো খাটাং হৈ আহিছে।
জাষ্ট উপস্থিত আছে তেখেতৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আচলতে বিজেপি UPPL অগপ তিনিটা দল আচলতে ইয়াত মিত্ৰশক্তি হিচাপে আছে বিজেপিৰ পৰা কিমান মানুহ আহিব আচলতে ইয়াত বিজেপি UPPL AGP বুলি আমাৰ ইয়াতে কথা নাই আমাৰ এতিয়া জনসাধাৰণৰে ভিৰ হ'ব বিজেপি UPPL AGP সকলো দলৰে নেতা কৰ্মী আমাৰ ইয়াত আজি আহিব সাধাৰণ ৰাইজ আহিব আৰু আমি এনেকৈ বুজাইছোঁ যে এইবাৰ নৰেন্দ্ৰ মোদী আমাৰ কোকৰাঝাৰ সমষ্টিত ট্ৰেক্টৰত উঠি আহিছে আৰু এই ট্ৰেক্টৰখনত আমি পদুম ফুলবিলাক নৰেন্দ্ৰ মোদীক দি পঠাম অসমত আমাৰ 14টা লোকসভা সমষ্টিৰ যিমানবিলাক পদুম ফুল আহিব এই পদুম ফুলবিলাক আমি ট্ৰেক্টৰখনত দি পঠাম বৰপেটাৰ পৰা তেওঁলোকে হাতীত দি পঠাব আৰু দি নৰেন্দ্ৰ মোদী পাব আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব প্ৰধানমন্ত্ৰী হৈ আমাৰ দেশখনক আগবঢ়াই লৈ যাব আমাৰ ৰাইজৰ সেইটোৱে এতিয়া উৎসাহ আজিৰ আচলতে যি প্ৰচাৰ কাৰ্য আৰম্ভ কৰিব এই প্ৰচাৰৰ কাৰ্যৰ পিছত আচলতে আৰু ভোট বৃদ্ধি হ'ব বুলি আশা কৰিছে নেকি নিশ্চিতভাৱে আমি 80% ভোট আমি ইতিমধ্যে আমাৰ সেন্সাস এটাত ওলাইছিলে আমি 80% ভোট পোৱাৰ এটা আমি এটা হেৰি অনুমান কৰিছিলোঁ কিন্তু আজিৰ এই সভাখনৰ পিছত হয়তো আমি 90% ভোট আমি UPPL বা ট্ৰেক্টৰত আমি ৰাইজৰ পাবলৈ আমি সক্ষম হ'ম আচলতে 1 বজাত সভাখন অনুষ্ঠিত হ'ব তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আচলতে ৰাইজ অহা ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আচলতে কি ক'ব কেনে ৰাইজৰ উশাহ প্ৰধানমন্ত্ৰীক তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে ৰাইজে চাব বিচাৰে একদম বাচ্চাৰ পৰা বৃদ্ধলৈকে সকলোৱে নৰেন্দ্ৰ মোদীৰ প্ৰতি এটা বেলেগ এটা হেৰি আছে কিন্তু সেইটো দেশৰ ভৱিষ্যতেও বোধহয় সেনেকুৱা প্ৰধানমন্ত্ৰী আৰু নহ'ব আৰু অতীততো কেতিয়াও নাছিল সেইকাৰণে আজি ৰাইজৰ উৎসাহ ৰাইজে নিজে কৈ আছে আমি যাম সভাত আমি যাম আমাক গাড়ী দিয়ক কিন্তু আমিও গাড়ীও যোগান ধৰিব পৰা নাই কিন্তু সেইমতে ৰাইজ খোজকাঢ়ি হ'লেও আহি আছে উল্লেখনীয়ভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইবাৰ তৃতীয়বাৰৰ কাৰণে যি প্ৰধানমন্ত্ৰী কৰাৰ হাতত প্ৰক্ষেপ লৈছে বিজেপি UPPL অগপ দলে আচলতে সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি বাক্সাৰ বাৰেঙাবাৰীতো মুখ্যমন্ত্ৰীগৰাকীয়ে দিনৰ 1 বজাত উপস্থিত হ'ব আৰু উপস্থিত হৈ জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিব অংশগ্ৰহণ কৰাৰ পিছত তেখেতে ৰাইজক কেনেধৰণৰ ভাষণ প্ৰদান কৰে সেয়া আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এটা কথা উল্লেখযোগ্য যে দিনৰ 1 বজাত মুখ্যমন্ত্ৰী আহিব যদিও ৰাতিপুৱাৰ ভাগৰে পৰা আচলতে দলীয় কৰ্মীৰ সমান্তৰালভাৱে যিসকল শুভাকাংক্ষী আছে সেই শুভাকাংক্ষীসকলেও আচলতে ৰাতিপুৱাৰ ভাগৰে পৰা ইয়াত উপস্থিত থকা পৰিলক্ষিত হৈছে